মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ ভটিয়াপাৰ বাৰীচুকৰ অভিশাপ্ত 147 নং ৰিগটোৰ দাঁতিৰ এটা বাসগৃহ। এই বাসগৃহৰ পৰা আপোনাৰ এই ৰিগটোলৈ মাত্ৰ 100 মিটাৰ নিলগতে এই ৰিগটো অৱস্থিত হৈ আছে আৰু এই ৰিগটোৰ পৰা অহৰহ গেছ নিৰ্গমন হৈ থকা পৰিলক্ষিত হৈছে আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশ ইয়াৰ পৰা আপোনাৰ 100 মিটাৰ নিলগত যিহেতু আছে ইয়াৰ পৰা আপোনাৰ কেমেৰাত বন্দী কৰিব পাৰিম, আপোনাৰ ইয়াৰ সামগ্ৰিক পৰিৱেশটো বন্দী কৰিব পাৰিম আৰু ইয়াত আপোনালোকে দেখা পাব পাৰে ইয়াত অহৰহ গেছ নিৰ্গমন হৈ আছে আৰু ৰোধ কৰিবলৈ চেষ্টা চলাই আছে। আজি আমেৰিকাৰ পৰা এজন বিশেষজ্ঞ অহা কথা আছে। বিশেষজ্ঞই চেষ্টা চলাব যে ইয়াত আপোনাৰ যি গেছ নিৰ্গমন হৈ আছে গেছ ৰোধ কৰাৰ প্ৰচেষ্টা চলাব আৰু এটা কথা উল্লেখ কৰিব লাগিব যে ইয়াত যিসকল লোকে ক্ষতিগ্ৰস্ত আচলতে যিসকল লোক ক্ষতিগ্ৰস্ত হৈছে সেইসকল লোকে আপোনাৰ যি এককালীন সাহায্য চিফ মিনিষ্টাৰে দিয়ে যি এককালীন সাহায্য আপোনাৰ তেওঁলোকে পাব লাগিলে, কিন্তু তেওঁলোকে এই এককালীন সাহায্য লাভ কৰা নাই। আমি তেনেকুৱা এজন ব্যক্তিৰ কাষত আজি আমি আহি পেলাই উপস্থিত হ'লো আৰু আমি তেওঁৰ মুখৰ পৰা জানিব চেষ্টা কৰিম যে তেওঁ এই এককালীন সাহায্যৰ পৰা কিয় বঞ্চিত হ'বলগীয়া হ'ল। আপুনি এককালীন সাহায্যটো পাইছিলে নাই? নাই পোৱা সাহায্যটো মই নাই পোৱা। CM দিয়া সাহায্যটো নাই পোৱা। মই ইয়াত ৰৈ আছোঁ আৰু বহুত মানুহ পোৱা নাই। কিছুমানৰ নামেই নাই। নামবোৰ আপুনি নামটো দিছিলে নাই? মই দিছিলোঁ কিন্তু নামটো যোৱা নাই লিষ্টত। প্ৰথম লিষ্টটো নগ'লে ছেকেণ্ড লিষ্টটো কি হয় ক'ব নোৱাৰিছোঁ। আপোনাৰ লিষ্টখন ক'ত গৈছে এতিয়া? এতিয়া লিষ্টখন আজি যাব বুলি কৈছে, কি কয়। আপুনি আশ্ৰয় শিবিৰত যোৱা নাই? মই আশ্ৰয় শিবিৰত যাবলৈ মোৰ গৰু আছে, ছাগলী আছে, সেইকাৰণে মই যাবলৈ সুবিধা পোৱা নাই। মই গৰু ছাগলীকেইটাকে আপডাল কৰি আছোঁ। আৰু এটা কথা সুধিব বিচাৰিম, ইয়াত যিসকল স্থানীয় লোক আছে সেইসকল লোকে কাৰণে তেওঁলোকৰ গৰু ছাগলী মৃত্যু হৈছে। আপোনাৰ যিহেতু আপোনাৰ দাঁতি কেতিয়া 50 মিটাৰ আঁতৰতে আপুনি আছে, আপোনাৰ গৰু ছাগলী কিবা মৃত্যু হৈছে নেকি? মোৰ আজি এতিয়ালৈকে মৃত্যু হোৱা নাই বাৰু। বেজী দিবলৈ আহিম বুলি ক'লে, বেজীও দিবলৈ নাহিলে। আজি 7 দিন হৈ গ'ল। বেলেগ কাৰোবাৰ মৃত্যু হৈছে নেকি গৰু ছাগলী? গৰু ছাগলী এইফালে ক'ৰবাত আগলৈ মৃত্যু। আপোনাৰ ঘৰত কোন কোন থাকে? মোৰ ঘৰত মোৰ 5জনমান থাকোঁ। মোৰ জৱাইটো থাকে, ছোৱালী থাকে, নাতি ছোৱালী। মোৰ মাইকী মানুহে আম কৰি থৈ আহিছোঁ মিতিৰৰ ঘৰত। ৰাতি শোৱাটো ক'ত কৰে আপুনি? ৰাতি খানা ল'বলৈ যাওঁ মানে সিফালে শুই থাকোঁগৈ। ৰাতিপুৱা আকৌ আহোঁগৈ। কিবা আহ্বান জনাব নেকি চৰকাৰক? চৰকাৰে সাহায্যটো দিয়ে বুলি মই অনুৰোধ কৰিছোঁ। সেইটো মোৰ কামনা। এইজন আছিলে আপোনাৰ বাবুল কলিতা। যি বাবুল কলিতা আপোনাৰ যি মুখ্যমন্ত্ৰী এককালীন সাহায্য আছিলে সাহায্যৰ পৰা বঞ্চিত আছে আৰু এই এজন বাবুল কলিতা নাই, এনেকুৱা ধৰণৰ বহুত বাবুল কলিতা আছে যিসকল প্ৰকৃততে তেওঁলোকে আপোনাৰ এককালীন সাহায্য পাব লাগিছে কিন্তু সেই এককালীন সাহায্য বঞ্চিত আছে। অনাগত দিনত লক্ষণীয় হ'ব এইসকল লোকে আপোনাৰ এককালীন সাহায্য হওক বা চৰকাৰী ফালৰ পৰা যিসকল সাহায্য আহে সেইসমূহ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব নে নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।